আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, যোনেই নহওক কিয়, আৰু দুই এজনৰ নাম মই লোৱা নাই, আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ। জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব। আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব, দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব। কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব।